চুলি কাটিবলৈ যাবলৈ ওলাইছোঁ আমাৰ সোণৰ চুলি কাটিবলৈ যোৱা মানে এটা আমাৰ ডাঙৰ কাম জানেনে একেবাৰে মানে সোণে যিহেতু যিমানেই কৈ নাযাওঁ সি তাত গৈ কান্দিবই মানে যেতিয়া চেলুনখন দেখিব তেতিয়াই গৈ কান্দিবই আৰু দেখাৰ লগে লগে কান্দিব আৰু ভিডিঅ'টো মিউট কৰি দিবলগীয়া হ'ল কথাখিনি যিখিনি কৈছিলোঁ সেইটো সময়তে আমাৰ সোণে এটা গান বজাই দিলে কপিৰাইট লাগে বুলি ভয় লাগে সেইকাৰণে আৰু এতিয়া সোণক খুৱাই আছোঁ অকণমান ভাত আলু ভাত খুৱাই লৈছোঁ তাক যিহেতু আমি খালোঁ সেয়া আটাৰ পৰা বনোৱা পানী পিঠা এইকেইদিন পানী পিঠা খাইছোঁ পানী পিঠা খাই দিয়াৰ পিছত আমাৰ ভোক নালাগে আৰু কিন্তু সোণক খুৱাই লৈছোঁ ভাত আৰু সোণে কৈছিলে কোনফালে যাম কৈছিলে চম্বুদা দোকান যাম বোলে তাৰপিছত চুলি কাটিবলৈ যাম সেইখিনি সকলোখিনি কথা কৈছিলে কিন্তু মিউজিকটোৰ কাৰণে মানে মিউট কৰি দিব লগা হ'ল পিছত ভইচ অভাৰ দিবলগীয়া হৈছে আৰু সোণে ধুনীয়াকৈ কৈছিলে বাৰু কথাকেইটা কিন্তু কি কৰিব এতিয়া তাৰপাছত আৰু যাবলৈ ক'বলৈ ৰেডি সোণক খুৱাই বৈ মই আজৰি হৈ লওঁ আৰু ভিডিঅ'টি শেষলৈকে চাব কমেণ্ট কৰিব কেনেকুৱা পাইছে ভিডিঅ'টো চাই আৰু যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ তেওঁলোকে প্লিজ মোক দিহা পৰামৰ্শ আগবঢ়াব ভিডিঅ'বোৰ আচলতে আপোনালোকে কেনেকুৱা পাইছে কেনেকুৱা হ'ব লাগে ভিডিঅ'সমূহ সেই বিষয়ে কাৰণ আমিও বহুতখিনি কথা নাজানো যিখিনি মোৰ ডেইলি কাম কৰি থাকোঁ সেইখিনিৰ ওপৰতে মই ভিডিঅ'খিনি আগবঢ়াই থাকোঁ ইয়াৰ দুটা তিনিটাকৈ খাই দিলে অলপ পেট ভৰিয়ে যায় কিন্তু সি সেইবিলাক নাখায় মানে সেইকাৰণে তাৰপিছত ওলাই লওঁ মই সি ওলালেই সোনকালে মই ওলাই লওঁ তাৰপিছতে আৰু গৈ থাকিম আৰু এতিয়া ওলাই কৰি ৰেডি কটন কাপোৰযোৰ পিন্ধিছোঁ বগা ব্লাউজ পিন্ধিছোঁ গৰম যিহেতু বহুত আৰু এই বগা ব্লাউজটো সেউজীয়া ব্লাউজৰ লগত একেলগত ধুইছিলোঁ কাৰণে এইটো চব ফুট কৰি গ'ল তাৰপাছত এতিয়া আমাৰ সোণত ওলাই গ'লে সোণে দেউতাকে এতিয়া মই ওলাই যাওঁ আৰু আনফালে সোণটি আছে সেয়া মোবাইলত লাগি মইনা দোকানখন খুলিছে সি বাৰু আজি দেওবাৰ যে এই ক্লাছ নাই কিন্তু পিছত আছে মানে ঢোল শিকিবলৈ যিহেতু গৈ আছে ঢোলৰ ক্লাছ আছে সেইখিনিলৈ যাব আৰু দেৰিকৈ 3টা বজাৰ পৰা হয় আৰু এতিয়া সেই দোকানখন খুলিব পাৰিব যে সেইটো কাৰণে আমাৰ ওলাই যাবলৈ অকণমান মানে সুবিধা হৈছে সেয়ে ওলাই যাওঁ আৰু ইমান ৰ'দ দেখিছে নাই ইমান ৰ'দৰ কাৰণে মানে চিন্তাই এটা পানী বটল লৈ লৈছোঁ ফোন কৰিছিলে মানে লোনলৈ এতিয়া মানুহ তেনেকৈ বিশেষ নাই বুলি কৈছে সেইটো কাৰণে লৈ যাওঁ বুলি ভাবিছোঁ আৰু শুনক চুলি কটা মানে এটা হুলস্থুলীয়া এটা পৰিৱেশ মানে মই আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাম আৰু ব্লাউজটোৰ কাৰণে কিবাখন লাগিছে তথাপিতো যে কিন্তু হ'ব বাৰু এতিয়া আমি ওলাই গৈ থাকোঁ এতিয়া আমি আহি আছোঁ এইফালে আমাৰ সোণে সদায় মানে অকল এই বাহিৰৰ ফালে চাই আহি থাকে চাওক এইফালে আমাৰ এখেতে কোনোদিন নাচাই এইপিনে চাওক অঁ আমি চুলি কাটিবলৈ আহিছোঁ চুলি কাটিবলৈ যাওঁ মানে সোণ অকণমান ৰ'দটো বাট সোমাইছে সেইটো কাৰণে ভাল লাগিছে নহ'লে ইমান গৰমত আৰু তুমি চুলি কাটিবা তেতিয়া তোমাক আমি কি দিম আইচক্ৰীম দিম আৰু মিঠাই দিম হয় নাই ঝক ট্ৰেইন আহি যা ঝক ৰেলগাড়ী যায় গোৱাচোন ৰেল গেটটো পালে আৰু ৰেলৱালী দেখিলে নহয় লগালগ মানে ট্ৰেইনক মাতিছে ৰেল আহ আমি এতিয়া চম্বুদা ওচৰ পাই গ'লো নহয় দেই পোকে কাটিম আৰু ভাগিম আৰু ঘৰ আইচক্ৰীম লৈ যাম আইচক্ৰীম আনিম ৰ'বা প্ৰথমতে চুলি কাটি লওঁ তাৰপিছত আইচক্ৰীম লওঁ দেই শুন কেনেকৈ সেই তিনিআলি এতিয়া গাড়ীখন ক'ৰবাত ৰখাব পাৰিলে আমি চুলি কাটিবলৈ যাব পাৰোঁ অঁ হয় নাই শুন আমাৰ ৰাস্তাবোৰ ইমানেই বেয়া নহয় ঠেকেচা খাই আমনি লাগি যাব অকণমান এইফালেকে ভৰাই থৈ দিয়ক এইফালে আমাৰ সোণে চুলি কাটিলা তুমি দেখুৱাই দিয়াচোন এইপিনে দেখুৱাই দিয়া চুলি কাটিলোঁ ঢেৰ কান্দিলোঁ কৈ দিয়া চুলি কাটি যি কান্দোন আৰু এতিয়া আমি পাই গ'লোঁ তেল নিবলৈ আহিছোঁ তেল ভৰাবলৈ আহিছোঁ গাড়ীত আমাৰ সোণৰ মূৰত ক'ৰ পৰা জানো ওপনি হৈছে নাজানো আৰু চুলিবোৰ আচলতে বেছি ডাঠ গতিকে ওপনি হৈছে কেইবাজনীও ওপনি পালোঁ নহয় মই মানে জোঁথৰ লাগি চাইছে
গৰম উঠিছে যিটো গাড়ীখন ৰখাই দিলে বহুত গৰম আমাৰ গাড়ীত যে এচি নাই মানে বেলেগ দিগদাৰ কিনিবা ওলাই কৰি যোৱা বুলিলে ইমানেই কান্দিলে আমাৰ শুনে মানে দুইটা মানুহে ধৰি আৰু চুলি কাটিবলৈ ভয় লগা হৈছে ইয়াত অকণমান ডাঙৰ হৈছে মই ভাবিছোঁ এইবাৰ 6 নম্বৰ বা চুলি কাটিছোঁ ইয়াত তথাপিতো ইমান কান্দন দি থাকে পাৰিলে এতিয়া আমাৰ শুনক মানে একেবাৰে চুক্তি কৰি আনিছিলোঁ নহয় চুলি কাটিলে আইচক্ৰীম দিম বুলি আইচক্ৰীম দোকান দেখাৰ লগে লগে কৈছে আমি আইচক্ৰীম দোকান পাই গ'লোহি আৰু এতিয়া চাওক আইচক্ৰীম খোৱাত ব্যস্ত হয়নে শুন ভাল লাগিছেনে এতিয়া হা লাগিছে আৰু এইফালে আমালৈ আইচক্ৰীম কোনো মোলৈ চোৱা না চোৱা আমি এতিয়া ময়ো আইচক্ৰীম খাম শুনে মই দুইটাই লগ ধৰি আইচক্ৰীম খাম হয়নে মাজতে দুকৰিমান ফটো মাৰি ল'লোঁ দেই আমি আহি গৈছেগৈ গৰমৰ কোবত তথাপিতো এটা কথাই ৰক্ষা যেনিবা গৰমৰ ৰ'দটো যে নাই দিয়া সেইটো কাৰণে অকণমান এই বতাহটো ফিৰফিৰকৈ মাৰি আছে বাৰু অকণ কিন্তু একেবাৰে মানে হামি আহিছে জানো আমনি লাগিছে তাৰমানে আমনি লগা এটা আমি আৰু চুলি কাটিলত এতিয়া কেনেকুৱা লাগিছে সুধা চুলি কাটিলত কেনেকুৱা লাগিছে মোক চুলি কাটিলত কওকচোন আপোনালোকে কেনেকুৱা লাগিছে আমাৰ শুনক কথা আৰু এক্টিং তাতে খালি চুলি কাটোহে কান্দিছে চুলি কাটোতে আকৌ কান্দোতে ততে নাই এতিয়া আকৌ ইমান দম কান্দি কৈছে কি চম্পুদা মোক কোচত লোৱা কি হ'ল কি কৈছে শুনা আহি পাইছে মোক কৈছে কি মইনা শুনিছ ইয়াৰ কথা শুন মইনা সেইখিনি তোলে মই আইচক্ৰীম আনিছো অকমানদাই দোকান ৰখি আছে অকমানদাকো লাগে নহয় দিয়া 35 টকা অকমানদাই দোকান আইচক্ৰীম মই চুলি কাটি আহিলোঁ তুমি চোৱা বুলি অকমানদাক দেখুৱাই দিয়া শুন যোৱা কি কথা শুনিছে ইয়াৰ কথা তত নাই ঐ ঈশ্বৰ যা এই অকমানদাক কোৱা শুন যোৱা তুমি দোকান ৰখিছিলা কোৱাগে যোৱা এইফালে আমাৰ শুন আজি চুলি তুলি কাটি আহি পাই গ'লহি তাৰপাছত মোৰ গা ধুৱাই আনিলোঁ আমাৰ ৱালত শুনে আঁকিবলৈ লৈছে এতিয়া দেখিছে ধুৱাই আনি এতিয়া আইচক্ৰীম খাই আছে আৰু এইটো খাইছে মেংগ' আৰু এজনী হৈছোঁ মই কাপোৰ কানি সলাই গা পা ধুই কৰি আহিলোঁ তাৰপিছত আমাৰ শুনে যিটো আইচক্ৰীম লৈ আনিছিলে আইচক্ৰীম খাব লৈছোঁ শুনো হাই কৰি চাই দিয়া মোক ধুনীয়া লাগিছেনে সোধাচোন ধুনীয়া লাগিছেনে সোধাচোন কিমান দম দিয়া ল'ৰা দেখিছে খোৱা বেয়া বুলি ক'ব মানে এয়া আমাৰ শুনে দুষ্ট কৰিছে এতিয়া খাইছে আইচক্ৰীম বাবা আজি আৰু ৰাতিপুৱাৰ ওপৰত কি কৰিলোঁ কি নাই কৰা তাৰ ওপৰতে আপোনালোকলৈ বুলি ভিডিঅ'টি আগবঢ়ালোঁ ভিডিঅ'টি চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব